প্ৰিয় দৰ্শক, সুদূৰ গুৱাহাটীৰ পৰা আহি আমি এয়া মাজুলীত থিয় হৈছোহি। আমাৰ উদ্দেশ্য এটাই, মাজুলীৰ আকাশে বতাহে সিঁচৰিত হৈ থকা মণি মুকুতাসমূহ গোটাই এডাল ঐতিহাসিক মালা গুঠা। মাজুলী, লুইতৰ বুকুৰ মাজুলী, প্ৰকৃতিৰ বিস্ময়। ইয়াৰ ঐতিহ্যৰ সৈতে বৰলুইত একাকাৰ হৈ আছে। লুইতৰ বুকুৰ উৰ্বৰা এই ভূমিখণ্ডত গঢ় লৈ উঠা সভ্যতা লুইতপৰীয়া সনাতন সভ্যতা, শ শ বছৰীয়া পুৰাতন সংস্কৃতিৰ আধাৰ। মাজুলীলৈ আগমন ঘটিছিল মহাপুৰুষজনাৰ জলপথৰে। এই পুতভূমিত মহাপুৰুষজনাই বিচাৰি পাইছিল আধ্যাত্মিকতাৰ উৎকৰ্ষ কৰিবলৈ উৎকৃষ্ট পৰিৱেশ। গুৰুজনাই ধৰ্মৰ বৰখুটি পুতিছিল ধোঁৱাহাটত আৰু সংস্কৃতিৰ ধ্বজা উৰুৱাইছিল এই ধোঁৱাহাটতে। সংস্কৃতি সমন্বয় বৰভেটি মাজুলী বিভিন্ন দিশৰ পৰা বিশ্বৰ মানচিত্ৰত একক আৰু অনন্য। এই বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মাজুলীৰ কোলাতেই জন্ম হৈছিল এগৰাকী আজীৱন সত্ৰীয়া সাধকৰ। আহক আমি এইগৰাকী সত্ৰীয়া সাধকক লগ কৰোঁ আৰু তেখেতৰ লগত কিছু কথা পাতোঁ। প্ৰিয় দৰ্শক, এয়া আমাৰ মাজত মাজুলীৰ ৰত্ন, নৃত্য বিশাৰদ, সাহিত্যিক, গৱেষক, অধ্যাপক কৰুণা বৰা ডাঙৰীয়া। অধ্যাপক, আপোনাক স্বাগতম জনাইছোঁ আজিৰ আমাৰ এই সাক্ষাৎকাৰ অনুষ্ঠানলৈ। নমস্কাৰ। নমস্কাৰ অধ্যাপক, প্ৰথমে আপুনি কওকচোন আপোনাৰ জন্ম ক'ত হৈছিলে, আপোনাৰ জীৱনৰ সেই আদি চোৱালৈ গৈছোঁ, আপোনাৰ আই বোপাইৰ কথা আৰু আপোনাক সত্ৰীয়া সংস্কৃতিৰ বহল পথাৰখনলৈ আপোনাক কোনে লৈ আহিছিলে? মোৰ জন্ম হৈছিল 1961 চনত। নগাঁও জিলাৰ কামপুৰৰ পটীয়াপাম গাঁৱত মোৰ জন্ম। মোৰ দেউতা আছিলে মহিধৰ বায়ন, তেখেত সেই অঞ্চলৰ এজন বৰবায়ন আছিলে, আৰু মা আছিলে আইদেউ বৰা। আমাৰ মাও নামতি আছিলে গাঁৱৰ। মোৰ খুৰা আছিলে চেনিৰাম বৰবায়ন মুক্তিয়াৰ উত্তৰ কমলাবাৰী সত্ৰত মাজুলীত। তেখেতে মোক আমাৰ দেউতাৰ আৰু মাৰ অনুমতি সাপেক্ষে 1972 চনত মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰলৈ মোক আনয়ন কৰিছিল। আপোনাৰ ঐতিহ্যমণ্ডিত কমলাবাৰী সত্ৰৰ চাৰিবেৰৰ মাজত শৈশৱ পাৰ হৈছিলে। গুৰু শিষ্যৰ সেই মধুৰ দিনবোৰৰ কথা সুঁৱৰি আমাক কিছু কওকচোন। মোৰ খুৰা চেনিৰাম বৰবায়ন মুক্তিয়াৰে মোক আনিছিলে সত্ৰলৈ, আৰু সেই সময়ত উত্তৰ কমলাবাৰী সত্ৰ মাজুলীৰ এখন নামজ্বলা সত্ৰ। সেই সত্ৰত মই আহি এটা আচুভ অনুভৱ কৰিছিলোঁ। মা দেউতাৰ কোলাৰ পৰা আহি যথেষ্ট দুখ বেজাৰত মই ম্ৰিয়মান হৈ আছিলোঁ সেই সময়ত। তাৰপিছতে ঠিক বাৰাণ্ডাতে দুখ বেজাৰ কৰি থাকোঁ, মোৰ মনত পৰে এই গুণাৰাম বুলি এটা ল'ৰা আছিলে সত্ৰত। তেওঁ মানে 4-5জনমান ল'ৰা আনি পেলাই ভগা টিং এটা বজাই মানে তাতে হেৰি কৰিছে, তেওঁ মানে যুদ্ধ বাজনা বজাই পেলাই ভাওনা পাতি পেলাই দেখুৱাইছে, মানে মোক হঁহুৱাইছে। মানে মোৰ সেই দৃশ্যটো আজিও মনলৈ আহে। যাই কি নহওক, তেনেধৰণে থাকি পাছত যেতিয়া স্কুললৈ নাম লগাই দিলে, স্কুললৈ যোৱাৰ পাছত লাহে লাহে যেতিয়া লগৰ সমনীয়াবিলাকৰ লগ পালোঁ, খুব ভাল লাগিলে। তাৰ পাছতেই মানে গুণমালা ভটিমা শিকাবলৈ মোক দিলে ৰসেশ্বৰ বৰগায়নদেৱক। তেখেতৰ ওচৰতে মই গায়ন শিক্ষা কৰিলোঁ। তাৰপিছত মোৰ খুৰা নিজে বৰবায়ন আছিলে, চেনিৰাম মুক্তিয়াৰ বৰবায়ন, তেখেতে মোক বায়নৰ শিক্ষা দিলে। আৰু ওজাপালি শিক্ষা দিলে পদ্মশ্ৰী গোপীৰাম বৰগায়ন বুঢ়াভকত। তেখেত মোক অতি শ্ৰদ্ধাৰ, তেখেতে 100 বছৰ ওপৰ হৈ গৈছে। আজিও তেখেতে মোক নিজৰ পুষ্যপুত্ৰৰ নিচিনা জ্ঞান কৰে। তেখেত মোৰ আঞ্জনীয়া বুঢ়াভকতো, তাৰমানে শৰণ লোৱাৰ পাছত, ভজন লোৱাৰ পাছত যিবিলাক তাত্ত্বিক কথা শিকিব লাগে, সেই আঞ্জনীয়া বুঢ়াভকতে শিকায়। তেখেত মোৰ আঞ্জনীয়া বুঢ়াভকতো। তেখেতৰ ওচৰত মই ওজাপালি শিক্ষা কৰিছিলোঁ। তাৰপিছত মই পাঠেকৰ শিক্ষা গ্ৰহণ কৰিছিলোঁ টুনিৰাম বৰবায়ন দেৱৰ ওচৰত। নাচৰ শিক্ষা কৰিছিলোঁ সংগীত নাটক একাডেমি এৱাৰ্ডী পৰমানন্দ বৰবায়ন দেৱৰ ওচৰত। এনেধৰণে মোৰ সত্ৰীয়া শিক্ষাৰ পাতনি আৰম্ভ হৈছিলে। আৰু ঠিক সৰু অৱস্থাত
যথেষ্ট আগ্ৰহেৰে মই সেইবিলাকত মনোনিৱেশ কৰিছিলোঁ আৰু খুৰাই যথেষ্ট তত্ত্বাৱধান লৈছিলে মোক আৰু খুৰাৰ পৰিৱৰ্তে মোক গোপীৰাম বৰগায়ন বুঢ়াভকতাটোৱে তেখেতে যথেষ্ট মোক তত্ত্বাৱধান কৰিছিলে দুইজনৰ তত্ত্বাৱধানত মই সত্ৰীয়া নৃত্য গীত নাট বাদ্যৰ মাজলৈ সোমাই পৰিছিলোঁ মানে পাছ নোটোৱাৰ পৰা আগ নোটোৱা হয় যেতিয়া আমি পাছত নাচি বাহাৰ নাচৰ এটা সময়ত গৈ পেলাই যেতিয়া গোটেই নাচৰ গোটেই আইডিয়াটো যেতিয়া পাই যায় তেতিয়া আগ নোটোৱা হয় আৰু আগ নোটোৱা হৈ মই বহু বছৰ নাচিছিলোঁ তাৰ পাছতে মোক ৰাম বিজয় ভাওনা ৰুক্মিণীয়ন ভাওনা পাৰিজাতন ভাওনা বাহিৰত পৰিৱেশন কৰা এটা সময় আহি গ'ল সেই সময়তে মোক স্ত্ৰী চৰিত্ৰ দিছিলে সীতাৰ চৰিত্ৰ দিছিলে আৰু ভকতে তেতিয়া কয় মোৰ খুব ধুনীয়া আছিল বুলি দেখিবলৈ হয়তো চাগে আছিলোঁ সেইকাৰণে ক'লে যে এওঁৰ মুখখন সীতাতকৈ ৰামক বেছি ভাল লাগিব যেতিয়া মোক ৰামৰ ভাওটো দিলে ঠিক ৰাম মানে আৰু ৰাম বিজয়ত ৰাম তাৰপিছত পাৰিজাতন আৰু ৰুক্মিণীহৰণত মই কৃষ্ণৰ ভাও কৰিছিলোঁ তাৰপিছতে আকৌ তেওঁলোকে মানে আলোচনা কৰে সেই সময়ত আলোচনা কৰা ব্যক্তিৰ ভিতৰত আছিলে ছেক্ৰেটেৰীৰ দায়িত্বত আছিলে কমল হাজৰিকা বুলি এজন তেখেত প্ৰয়াত হৈছে তাৰপিছতে গোপীৰাম বৰগায়ন বুঢ়াভকতাটোৱে পৰমানন্দ বৰবায়নাটোৱে আৰু মোৰ খুৰাটো আছেই যোগেন দত্ত বৰবায়ন তেখেতো নেশ্যনেল এৱাৰ্ডী যোগেন দত্ত বৰবায়ন 14 বছৰ তেখেত ইয়াতে ছেক্ৰেটেৰী আছিলে আমাৰ সংঘৰ তেওঁলোক এটাইকেইজনে গোট খাই লৈ পেলাই চিলেক্ট কৰে যে কৰোণাক এইবাৰ আমি সূত্ৰধাৰলৈ নিওঁ গতিকে সেই যে মোক সূত্ৰধাৰ দিলে মই মানুহটো অলপ চাপৰ আছিলোঁ মানে ৰাম বিজয় ৰুক্মিণীয়ন পাৰিজাতন কেৱল সূত্ৰধাৰ কৰি মোৰ জীৱনৰ এটা অংশ মোক সূত্ৰধাৰ গ'ল আৰু আজিও বুঢ়াভকত আমাৰ গোপীৰাম বৰগায়ন বুঢ়াভকতাটো এতিয়াও মানে কয় খুব মৰমতে মোক আৱেশত কয় বিভিন্ন মানুহৰ আগতো কয় যে ড্ৰিম থানা ড্ৰিমিকি থানা এইখন সূত্ৰধাৰ যিখন শ্লোকৰ নাচ কৈছে এই নাচখন কৰোণাৰ মানে দেহত যিখন নাচ মই দেখিছিলোঁ এতিয়া চকুত লগা নাই যিমান দেখিছোঁ এতিয়া শ্লোকৰ নাচটো ঠিক তেনেধৰণে তেখেতসকলৰ আৱেষ্টনীৰ মাজত মৰম স্নেহৰ মাজত মোৰ মানে সত্ৰীয়া শৈক্ষিক যিটো মানে মৰম আছিলে সেইটো আপুনি পাহৰি গ'লোঁ এতিয়া মই ভাবোঁ এই সময়ত যে মা দেউতাই কিমান কান্দিছিল বা মা দেউতাই মোক হেৰুৱাই পেলাই কিমান দুখ কৰিছিল সেই সময়ত ভবা নাছিল কিন্তু এতিয়া যিহেতু মোৰো সন্তান আছে গতিকে এতিয়া মই সেইটো অনুভৱ কৰোঁ ছাৰ এসময়ত কমলাবাৰী সত্ৰত আনুষ্ঠানিক শিক্ষা দিয়াৰ কোনো ব্যৱস্থা নাছিলে কিন্তু আপুনি সেইখন সত্ৰৰ পৰাই উচ্চ ডিগ্ৰীধাৰী হৈ মাজুলীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ আপুনি সক্ষম হৈছে এই পৰিক্ৰমাটোৰ বিষয়ে অকণমান কওক এইটো বৰ সুন্দৰ প্ৰশ্ন কৰিছে যে মোৰ গোটেই জীৱনটোৱে এফালৰ পৰা চাবলৈ গ'লে এটা চেলেঞ্জ আছিলে যে মই সৰুতে আহিছোঁ মোক স্কুলত নাম লগাই দিলে মোৰ মনত পৰে দৰিয়া উত্তৰ কমলাবাৰী এম ভি স্কুলত মোক নাম লগাই দিছিলে আৰু প্ৰথমতে মোক ছাৰে ব্ৰহ্ম মুহূৰ্ত শব্দটো লিখিবলৈ দিছিলে বৰ্ডত মোৰ আজিও মনত পৰে সেইটো খুব সুন্দৰকৈ মই বানান শুদ্ধ কৰি লিখি দিছিলোঁ নহয় স্কুলৰ শিক্ষকৰ কথা যেতিয়া মই মানে জেনেৰেল এডুকেশ্যনলৈ যেতিয়া মই আহি গ'লোঁ কিন্তু সেই সময়ত সত্ৰত এম ভি স্কুল পঢ়াত অসুবিধা নাই হাইস্কুলত যোৱাটো অসুবিধা আছিলে আজিৰ তাৰিখত সেই বস্তুটো মই এনেধৰণে এনালাইচিছ কৰিব বিচাৰোঁ সেইটো আছিলে কি মানে যেতি জেনেৰেল এডুকেশ্যনৰ মাজলৈ সোমাই যোৱাৰ লগে লগে বিভিন্ন ল'ৰা বিভিন্ন ছোৱালীৰ মাজৰ সংস্পৰ্শলৈ গুচি যায় আৰু ইয়াৰ গোটেই বস্তুটোৱেই আছিলে উদাসীনতাটো ৰক্ষা কৰা মানে এজন ল'ৰা হাইস্কুললৈ যোৱা মানে তেওঁ সাধাৰণতে যৌৱনপ্ৰাপ্ত হয় আৰু তাত ল'ৰাৰ লগতে ছোৱালীৰ এটা সংস্পৰ্শ আহে আৰু হয়তো তেওঁ বিচলিত হ'ব পাৰে মানসিকভাৱে আৰু তেওঁৰ উদাসীনতাত হয়তো ক'ৰবাত বিজুতি আহিব পাৰে খুব সম্ভৱ মানে চাইক'লজিকেলি চাবলৈ গ'লে সেই দৃষ্টিভংগীৰ পৰাই যে ল'ৰাজনে এম ভি স্কুললৈকে পঢ়িলে আখৰকেইটা চিনি পালে তাৰপাছত সত্ৰীয়া নৃত্য গীত নাট বাদ্যত তেওঁ ইনভলভ হৈ যাওক আৰু সত্ৰীয়া পৰম্পৰাৰ মাজেদি তেওঁ ডাঙৰ দীঘল হওক এই ব্যৱস্থাটো অকল আমাৰ নিকা সংহতিৰ কমলাবাৰী সত্ৰতে আছেনে নে কিবা বেলেগ সত্ৰতো একেই এনে কমলাবাৰী পৰম্পৰাটো আছিলে সেইটো যিহেতু মানে আমাৰ নিকা সংহতিৰ নিয়ম নীতিসমূহ অলপ বেছি জটিল আছিলে বহুত জটিল আছিল আৰু মানে আচলতে এই উদাসীন পন্থাটোক জীয়াই ৰখাৰ একোটা এটা কৌশল আছিলে আচলতে যেনেকৈ ধৰক মাইকী মানুহ ভিতৰলৈ সোমাবলৈ দিয়া নগৈছিলে তাতো এটা দৰ্শন আছে মানুহৰ মানে সংযম বা মানে নিজক উদাসীনতাৰ বান্ধোনৰ মাজত ৰখাৰ একো এটা কৌশল আছিলে গতিকে সেইকাৰণেই আচলতে সাধাৰণ শিক্ষাটো দিয়াৰ ব্যৱস্থাটো নাছিলে কিন্তু মোৰ ক্ষেত্ৰত এটা চেলেঞ্জ আহিলে যে মোৰ খুৰা আছিলে আমাৰ নগাঁৱৰ মানে কামপুৰৰ মোৰ খুৰা মনেশ্বৰ বৰা তেখেত প্ৰধান শিক্ষক আছিলে তেখেতে কিন্তু খুব জোৰ দিছিলে যে কৰোণাক মই একেবাৰে বংশৰ সৰু আছিলোঁ আমাৰ পৰিয়ালৰ যে আমাক একেবাৰে সৰু ল'ৰা খুব মৰমৰ ল'ৰা তাক কিন্তু পঢ়াব লাগিব খুৰা নিজেও মানে সাহিত্যিক আছিলে গতিকে আমাৰ দেউতাহঁতেও জোৰ দিছিলে আৰু মোৰ খুৰা মাজুলীত যিজন খুৰা আছিলে তেওঁ মানে
আন্তৰিকতাৰে মোক পঢ়োৱা ইচ্ছা আছে, কিন্তু সামাজিক বান্ধোনত তেওঁ নোৱাৰিছিলে। সেই সময়তে মই ইয়াৰ আগতে মই কৈ গৈছিলোঁ, এই যিটো আমাৰ গোট আছিলে, যে আপোনাৰ কমল হাজৰিকা হওক, তাৰপিছত আপোনাৰ পৰমানন্দ বৰমাইনাতুই, পদ্মশ্ৰী গোপীৰাম বৰগায়ন মোৰ আৰাধ্যদেৱ তেখেত, তাৰপিছত আমাৰ যোগেন দত্ত বৰবায়ন, বাপাৰাম বৰা বুলি এজন আছিলে, যে এইকেইজনে গোট খাই তেওঁলোকে এটা আলোচনা কৰিলে যে ইয়াক পঢ়োৱা যাওক। কিন্তু সিফালে চাওক, সম্পূৰ্ণ এটা বান্ধ আছে যে সত্ৰৰ পৰম্পৰাতে সেই আধুনিক শিক্ষাটো দিয়াৰ বাধা আছে, কিন্তু তেওঁলোকে এটা ডিচিশ্যন দিছে যে কৰোণাক এৰি দিয়া যাওক, ই পঢ়ক। গতিকে মোক হাইস্কুলত নাম লগাই দিলে। মই হাইস্কুললৈ গুচি গ'লোঁ, আৰু ঠিক পঢ়াটো বেয়া নাছিলোঁ। তেতিয়াই মই এটা সংগ্ৰাম আৰম্ভ হৈছে। দুটা শোল কয় যে দুটা শোল দুটা হাতে ধৰিব নোৱাৰে একেলগে। গতিকে মই এফালে সত্ৰীয়া শিক্ষা, এফালে আনুষ্ঠানিক শিক্ষা, দুইটা শোল ধৰিবলৈ যাওঁতে মোৰ অপৰিসীম কষ্ট হৈছে। আপুনি জীৱন প্ৰণালীটো এবাৰ চাব, এজন উদাসীন ল'ৰাই ৰাতিপুৱা শুই উঠি পেলাই তেওঁ বাহিঘৰ অঁতাব লাগিব, তাৰপিছত তেওঁ গোবৰ পাচিটো লৈ পেলাই গোহালি ঘৰ যাব লাগিব, গোহালিত গোবৰ পেলাব লাগে, সেই গোবৰ পাচিত ভৰাব লাগে, মূৰত ল'ব লাগে, আনি পেলাই গোবৰ কঢ়িয়াই পেলাই পাণত দিব লাগে, শস্য পথাৰত দিব লাগে বা বাৰীত শাক পাচলিত দিব লাগে। তাৰপাছত গৰু এৰাল দিব লাগে, গৰু এৰাল দি পথাৰত কাম কৰিব লাগে, দলি চপৰা ভাঙিব লাগিব, মচুমাহ মাটিমাহ উঠাব হেৰি কৰিব লাগিব, ধান কাটিব লাগিব, যি সময়ত যি কাম আহে সেই কাম কৰি দৌৰি আহি আকৌ স্কুল যাব লাগিব। পুহ মাঘমহীয়া যদি হয়, শুনক, পুহ মাঘমহীয়া যদি হয়, তেতিয়াহ'লে আগদিনাখনৰ ঠাণ্ডা ভাতটো, ঠাণ্ডা দিনত আগদিনাখনৰ ঠাণ্ডা ভাতটো থৈ পেলাই ডাঙৰ টৌ এটা ঢাকি থৈ দিয়ে। পাছদিনাখন ৰাতিপুৱা গৰু এৰাল দি আহি মই গা ধুলোঁ, 3 বাল্টিং 4 বাল্টিং পানী মই গা ধুব লাগিব। তো সেই ঠাণ্ডা ভাত খালোঁ, খাই কাপোৰ কানি পিন্ধি স্কুললৈ দৌৰিলোঁ। স্কুলত ঠাণ্ডা পানীটো বৰ খাব নোৱাৰোঁ, কাৰণ গা নোধোৱাকৈ খাবলৈ নিদিয়ে। তাৰপিছত স্কুলৰ পৰা আহি গা ধুলোঁ, আকৌ 3-4 বাল্টিং পানী ঢালি গা ধুলোঁ, নিশা সংহতিৰ সেইটো ব্যৱস্থা। তাৰপিছত সেই দুপৰীয়া 10-11টা বজাতে খুৰা দিয়ে ভাত খাই পেলাই মোলৈ আকৌ সেই একে টৌতে ঢাকি থৈ দিলে, সেয়াও ঠাণ্ডা। সেই গা ধুই পেলাই আকৌ সেই পুহমহীয়া মই সেই ঠাণ্ডা ভাত খালোঁ, খাই পেলাই কাপোৰ কানি পিন্ধি পেলাই মই পথাৰলৈ গ'লোঁ গৰু চৰাওঁ, নহ'লে পথাৰত কাম কৰিলোঁ। তাৰপাছত আকৌ গধূলি আহি আকৌ 3-4 বাল্টিং পানী ঢালি পেলাই মই গা ধুলোঁ। গা ধোৱাৰ পাছত মই ওজা শিকিবলৈ গ'লোঁ, গধূলি বায়ন শিকিবলৈ গ'লোঁ, গায়ন শিকিবলৈ গ'লোঁ, যি নিশিকোঁ মই শিকিবলৈ গ'লোঁ। তাৰপাছত আহি পেলাই মই ভাত খালোঁ, চাউল সিজোৱা খালোঁ। তেতিয়াও মোক চোলা পিন্ধিবলৈ নিদিয়ে, ধুতি এখনৰ ইটো আচল গাত মিৰাই লৈ পেলাই তেনেকৈ ভাত খাব লাগিব, ভৰিটো খালী ভৰিয়ে থাকিব লাগিব। তাৰপিছত গোটেই দিনটোৱে কাৰ্যক্ৰম শেষ হোৱাৰ পাছত ভাগৰ লাগিব, শুলে। এতিয়া আপুনি ভাবক যে মই পঢ়িম কোনো সময়ত, তাৰ মাজত পৰীক্ষা আহিব, তাৰ মাজতে সেই গোটেই বাহিৰত প্ৰগ্ৰেম কৰা, কলিকতা, বোম্বাই, মাদ্ৰাছ, কেৰেলা, যি হয়, দাৰ্জিলিং, হায়দৰাবাদ, এই গোটেই বস্তুবিলাক আমি তেতিয়া ভ্ৰমণ কৰোঁ। আৰু ভ্ৰমণ কৰিবলৈ যাওঁতে ৰেলৰ ছিটত শুই কিতাপ পঢ়া যায়। মোৰ জীৱনৰ কথা কৈছোঁ, এইটো চেলেঞ্জ আছিলে মোৰ। তাৰপিছত যেতিয়া মই গৰু চৰাবলৈ যাওঁ পথাৰত, এই মোৰ আশে পাশে থকা মানুহে এতিয়াও কয়, গৰু চৰাবলৈ যাওঁতে মই গেঞ্জিৰ তলত কিতাপ লৈ যাওঁ, কিতাপ, তেনেধৰণে মই কিতাপ পঢ়োঁ। সেইধৰণে আগবাঢ়িছিলোঁ। আৰু পৰীক্ষা আহে, মই যেতিয়া মেট্ৰিক দিওঁ 1977 চনত, তেতিয়া মোৰ সমাজ অধ্যয়নৰ পৰীক্ষা যিদিনাখন আছিলে, তাৰ আগদিনাখন ৰাজসী যজ্ঞ ভাওনা আছিলে, মানে হৰিকীৰ্তন পাতিছিলে। সেই ৰাজসী যজ্ঞ ভাওনাত মোৰ সহদেৱৰ ভাও হোৱাৰ কাৰণে মই একদম ৰাতিপুৱাই গ'ল ভাওনা শেষ হোৱাত। ৰাতিপুৱা মই তাৰ পৰা আহি, কীৰ্তন ঘৰৰ পৰা আহি পেলাই মুখৰ মেকআপ খুলি, ড্ৰেছ খুলি বাহিৰঘৰত আহিছোঁ, গৰু এৰাল দিছোঁ, গোবৰ পেলাইছোঁ। তাৰপিছত মই কাপোৰ কানি পিন্ধি, খোৱা বোৱা কৰি কাপোৰ কানি পিন্ধি পেলাই এডমিট কাৰ্ডটো লৈ পেলাই মই পৰীক্ষালৈ যাবলৈ ওলাইছোঁ। তেনেকুৱা সময়তে মোক খবৰ দিছে যে আমাৰ হালোৱাই হাল মেলি গৰু দুহাল এৰি থৈ গুচি গ'ল, গৰুহাল এতিয়া গৰু দুহাল মই এৰাল দিবগৈ লাগে। আপোনাৰ এই যোগেন দত্ত বৰবায়ন সাক্ষী আছে। মই এইটো এতিয়া কান্দিছোঁ, চকু পানী ওলাইছে মোৰ, পঢ়িবলৈতো নাপালোঁ, সমাজ অধ্যয়নৰ পৰীক্ষা, ভাবিবলৈও মোৰ সময় নাই। সেইকেইটা এই জোপোহা এটাতে মোৰ চেণ্ডেলযোৰ থৈ মই দৌৰিছোঁ, কেৱল 1.5 কিলোমিটাৰ 2 কিলোমিটাৰ হ'ব পথাৰলৈ। দেখিছোঁ লোকৰ এই কলামাহ খাই আছে, কলামাহ খেতি খাই আছে গৰু দুহালে, তাক গৰু টানি পেলাই মই এৰাল দিছোঁ, আকৌ দৌৰিছোঁ, দৌৰি আহি পেলাই চেণ্ডেলযোৰ লৈ পেলাই, চেণ্ডেলযোৰ হাতত লৈ কমলাবাৰী হস্পিটেলৰ কাষেদি মই চিনেমা হল এটা আছে তাৰ কাষত মই থিয় হৈছোঁ, মই শ্বৰ্টকাট দিছোঁ।
তাত মানে মেটেকা গুচাই পেলাই অলপ পানী আছিলে, সেই পানীটোৱে মোৰ ভৰিকেইটাত ছাই লাগি গ'ল, নৰা পুৰা ছাই আছিলে। সেইটো মই ধুই পেলাই মই দৌৰিছোঁ। জগত বৰা ছাৰ আৰু শশী শইকীয়া ছাৰ, তেওঁলোক কেৰাণী আছিলে দুইজন, মোক যথেষ্ট মৰম কৰে। তেওঁলোকে চাই আছে যে ই কিয় অহা নাই, ই কিয় অহা নাই, মানে মোৰ সংঘাতটো জানে, পঢ়াৰ যিটো মোৰ সমস্যা আছিলে। তাৰপিছতে তেওঁলোকে কৈছে তোৰ কি হ'ল, ইমান দেৰিকৈ কৰিলে? বোলো আপুনি একো নুসুধিব, মোক বিশেষ একো অহা নাই, মই পৰীক্ষা দিম। তেতিয়া ঠিক বহি বিলাইছে আৰু তেনেকুৱাতে মই পৰীক্ষা দিছোঁ। মানে ইমান সংঘাতৰ মাজেদি আচলতে পৰীক্ষাবিলাক দিয়া হ'ল। তাৰপিছতে ঈশ্বৰৰ কৃপাত মেট্ৰিক পাছ কৰিলোঁ। আকৌ সমস্যা আহিল, কলেজত এডমিশ্যন ল'ব লাগে। তেতিয়া মানে বিভিন্ন সমস্যাৰ মাজেদিয়ে মই আকৌ কলেজত এডমিশ্যন ল'লোঁ। তেনেকৈ মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ, পি ইউ আছিলে সেই সময়ত, পি ইউ পাছ কৰিছোঁ। তাৰপিছত মই বি এ পাছ কৰিছোঁ, প্ৰাইভেটকৈ এম এ পৰীক্ষা দি মই এম এ পাছ কৰিছোঁ। ঠিক 1982 চনত মই বি এ ফাইনেল দি ৰিজাল্ট ওলোৱাৰ আগতে মই চাকৰি পাইছোঁ সেইখন স্কুলতে। আৰু মোৰ সত্ৰীয়া এই গুণ গৰিমাৰ ইম্পৰ্টেঞ্চ লৈ মোৰ চাকৰিটো হৈছিলে। ঠিক তেনেধৰণে মানে দুইটা শোল মই হাতত ধৰি অপৰিসীম কষ্ট অধ্যৱসায়ৰ যোগেদি মই এই জেনেৰেল শিক্ষাৰ মই এই সীমাটো মানে অতিক্ৰম কৰিবলৈ সমৰ্থ হৈছিলোঁ। সত্ৰৰ আধ্যাত্মিকতাৰ নীতি নিয়মৰ মাজত জীৱন অতিবাহিত কৰা যুৱকসকল আৰু বৰ্তমান সময়ৰ উশৃংখল যুৱ মানসিকতাৰ বিষয়ে আপুনি কি ক'ব? উদাসীন পৰম্পৰাত এজন শিশু এখন গাঁৱৰ পৰা পিতৃ মাতৃৰ বুকুৰ পৰা তেওঁক অনা হয়, এজন বুঢ়া ভকতে আনে সত্ৰীয়া পৰিৱেশত তেওঁক তাত ডাঙৰ দীঘল কৰে। আপুনি বিজ্ঞানসন্মতভাৱে চাবলৈ গ'লে প্ৰত্যেকটো পৰিয়ালৰ পৰা হেৰিডিটি এণ্ড এনভাইৰনমেণ্ট বুলি যিটো কথা আছে, যে তেওঁ বংশগতভাৱে সেই ল'ৰাটোৱে সেই পৰিৱেশত মাক দেউতাকৰ পৰা হওক বা পৰিয়াল স্বজনৰ পৰা হওক, তেওঁ ভাল বেয়া যিকোনো গুণ তেওঁৰ গাত আহে। তেনেকৈ বিভিন্ন ল'ৰাৰ গাত সেই গুণবিলাক আহে, ভাল গুণো আহে, বেয়া গুণো আহে। কেতিয়াবা ভাল গুণৰ ল'ৰা আহি পেলাই কেতিয়াবা বেয়া সংগতো পৰি যাব পাৰে। তেনেকুৱা এটা পৰিৱেশ সংমিশ্ৰণ সত্ৰ মজিয়াত মানে সৃষ্টি হয়। কিন্তু সেই উদাসীন সত্ৰ পৰম্পৰাটোত এনেকুৱা এটা যাদু আছে, এটা চেণ্ট্ৰিফিউগেল এটা মানে ফিগাৰ আছে, এটা ষ্ট্ৰেংথ এটা আছে, শক্তি এটা আছে, যে তেওঁ সেই শক্তিবিলাকক তেওঁলোকৰ মানে সেইবিলাকক তেওঁক পিউৰিফাই কৰি পেলাই তেওঁলোকক। যেনে ধৰক সেই ল'ৰাটো আহি পেলাই তেওঁ দেখিব যে কোনোবা এজন ৰাম আছে, কোনোবা এজন ল'ৰাৰ নাম হৰি আছে। তেওঁক মানে ৰাম হৰি বুলি মতাৰ লগে লগে তেওঁ ৰাম বুলি উত্তৰ দিব। যে কোনোবা এজন জনাৰ্দন বুলি ল'ৰা এটা আছে, সেই জনাৰ্দন বোলা ল'ৰাটোক যে জনাৰ্দনো, সি তেতিয়া কি বুলি উত্তৰ নিদিয়ে, সি উত্তৰ দিব ৰাম। এই ৰামটো ঈশ্বৰৰ নাম। কিন্তু আকৌ ইজনে সিজনক আতৈ বুলি কয়, আত্মা ঐ আতৈ, আত্মা তাৰমানে আপোনাৰ অন্তৰত থকা আত্মা আৰু মোৰ অন্তৰত থকা আত্মা, সেইটো পৰমাত্মাৰ আমি জীৱাত্মা। আৰু জীৱাত্মাৰ ইণ্ডিয়ান ফিলচফিও কয়, জীৱাত্মা যেতিয়া পৰমাত্মালৈ গতি কৰাৰ সমৰ্থ হয়, লোভ মোহ কাম ক্ৰোধ মদ মাৎসৰ্য অতিক্ৰম গুজিৰে কৰি মায়া যেতিয়া বিমোচন কৰিব পৰা যায়, তেতিয়া পৰমাত্মালৈ তেওঁ যাব পৰা অৱস্থাটোৱে হ'ল মুক্তি। ধৰ্ম অৰ্থ কাম মুখ্য। ৰুক্মিণী হৰণং নাম নাটকম মুক্তি সাধকম, অংকীয়া নাটকো সেই মুক্তিৰ কথাই কয়। গতিকে সত্ৰীয়া ল'ৰাই প্ৰাত্যহিক জীৱন পৰিক্ৰমাটোত এই বস্তুবিলাক পাই যায়। আতৈ বুলি আত্মাই সম্বোধন কৰে, ইজনে সিজনক সেৱা কৰে। আকৌ ঠিক তেনেকৈ যেতিয়া মাতে তেতিয়া তেওঁ ক'ব ৰাম, একনামে যত পাপ সংহৰিতে পাৰে, পাতকী ততেক পাপ কৰিতে নাপাৰে। যে ৰাম বুলি ক'লে, কৃষ্ণ বুলি ক'লে, হৰি বুলি ক'লে যিমান পাপ মোচন হয়, এজন পাপীয়ে সিমান পাপ মানে জীৱনতে কৰিব নোৱাৰে বুলি কৈছে। সেই পৰিৱেশটো পালে, গাঁৱৰ পৰা আহি সেই ল'ৰাটোৱে পালে। তাৰপিছত তেওঁক মানে ইজনে সিজনক আতৈ বুলি সম্বোধন কৰিলে, সেৱা কৰিলে, মানুহে মানুহক সেৱা কৰিলে। আধ্যাত্মিক সত্তাটো সোমাই আছে, প্ৰাত্যহিক জীৱন প্ৰণালীত সেই আধ্যাত্মিকতাটো সোমাই আছে। তাৰপিছত তেওঁক শৰণ দিলে, শৰণ দিয়াৰ লগে লগে 4 বস্তু সন্ধান তেওঁ পাই গ'ল। মানে নামদেৱ গুৰু ভকত। নামদেৱ গুৰু ভকত কি, এই 4 বস্তু ওপৰত ভিত্তি কৰি আমাৰ স্পিৰিচুৱেলিটিটো ইয়াত মানে ক্ৰিয়েট হয় সত্ৰীয়া পৰিৱেশত। তাৰপিছত তেওঁ যেতিয়া যৌৱন প্ৰাপ্ত হয়, যৌৱন প্ৰাপ্ত হোৱাৰ লগে লগে তেওঁ এটা উশৃংখল যুৱ মানসিকতা তেওঁ সাধাৰণতে আহি যায়। গতিকে সেই বস্তুটো মানে অৱনমিত কৰিবৰ কাৰণে, ছাপ্ৰেছ কৰিবৰ কাৰণে তেওঁক ভজন দিয়া যায়। এছটৰিক ফিলচফিকেল আইডিয়াছ তেওঁক দি দিয়া যায়, যে মানে আত্মা কি, পৰমাত্মাই কেনেকৈ জীৱাত্মা সৃষ্টি কৰিছে, জীৱাত্মা ঘূৰি যাবৰ কাৰণে
মানে ৰিপু দমন কেনেকৈ কৰিব পাৰে বা মায়া কেনেকৈ বিতৰণ কৰিব লাগে বা অবিদ্যা কেনেকৈ আঁতৰ কৰি পেলাই কেনেকৈ জীৱমুক্তিৰ পথ প্ৰশস্ত কৰিব লাগে সেই আধ্যাত্মিক পৰিৱেশটো ভজনৰ যোগেদি দিয়ে আৰু মই যে ক'লোঁ মোৰ চিৰ আৰাধ্য গোপীৰাম বৰগোহাঁই বুঢ়াভকতাটোৱে তেখেত আঞ্জনীয়া বুঢ়াভকত তেখেতে আমাক সেই বস্তুবিলাক দিছিলে আমি সেইবিলাক যৌৱন অৱস্থাত প্ৰাপ্ত হৈছিলে আমি পাইছিলোঁ আৰু তেনেধৰণেই এটা পিউৰিফিকেশ্যন হৈ যায় সেই শিশুটো যে গাঁৱৰ পৰা তেওঁ যি মানে বংশগতভাৱে যি বেয়া গুণ যদি কোনোবাই লৈ আহিছে এনেকুৱা এটা মানে ব্যৱস্থা আছে যে তাক পিউৰিফাই কৰি তাক মানে এজন গাঁৱলীয়া শিশুক গাঁৱৰ শিশুক সত্ৰীয়া শিশুলৈ ৰূপান্তৰ কৰি দিয়া যায় এইটোৱে হ'ল সত্ৰীয়া শিশুৰ ডাঙৰ এটা মহত্ব ঐতিহ্য এইটো এটা বিশেষত্ব যিটোক আপুনি প্ৰশ্ন কৰাৰ দৰে এই বস্তুটো আদৰ্শ মই যে ক'লোঁ গোটেই বাঁহী বনৰ পৰা আৰম্ভ কৰি গৰু এৰাল দিয়া পথাৰত কাম কৰা পৰা ধৰি নৃত্য গীত নাট বাদ্য আহৰণ কৰা পৰিৱেশন কৰা কীৰ্তন ঘৰত এই গোটেই প্ৰক্ৰিয়াটো এজন গাঁৱৰ এজন সমপৰ্যায়ৰ এজন ল'ৰাই আদৰ্শনীয় তেওঁ শিকিবলৈ সত্ৰীয়া ল'ৰাৰ পৰা শিকিবলগীয়া বহুত বস্তু তেওঁলোকৰ আছে কেনেকৈ আত্মনিৰ্ভৰশীল হ'ব লাগে তেনে আৰু এটা কথা মই কওঁ যে সত্ৰীয়া নৃত্য গীত নাট বাদ্য এই বস্তুটো সত্ৰত শিকা আৰু আপুনি বা আপোনাৰ দৰে বা বাহিৰত শিকা ইয়াত এটা পাৰ্থক্য ক'ত আছে যে বাহিৰত শিকাটো এজ এ পাৰফৰ্মিং আৰ্টছ সেইটো কৰিছে তেওঁলোকে প্ৰচাৰ কৰিছে মানুহৰ মনোৰঞ্জন দিছে কিন্তু আধ্যাত্মিকতাত সোমাব নোৱাৰে সত্ৰীয়া এজন শিশুৱে যে গীত শিকিছে নাট শিকিছে বাদ্য শিকিছে এই বস্তুবিলাক শিকাৰ মূল লক্ষ্যটো হ'ল কীৰ্তন ঘৰ সদায় এইটো কথা মনত ৰাখিম যে কীৰ্তন ঘৰ যে উপাসনা ডান্স ড্ৰামা মিউজিক অল দিজ আৰ নাথিং বাট দি ৱে টু ৱৰ্শ্বিপ দি লৰ্ড গতিকে কীৰ্তন ঘৰত থ্ৰু দি কংগ্ৰেগেশ্যনেল প্ৰেয়াৰ দাস্য ভক্তি যে কীৰ্তন ঘৰত উপাসনাৰ দুটা পদ্ধতি অবিৰতভাৱে চলি থাকে এটা হ'ল নাম কীৰ্তনৰ যোগেদি আনটো হ'ল গুৰুজনাৰ অভিনৱ সৃষ্টি গতিকে সৰ্বভাৰতীয় ভিত্তিত সেই সময়ৰ বৈষ্ণৱ গুৰুসকলৰ ভিতৰত শংকৰদেৱী অদ্বিতীয় যি উপাসনাৰ মাধ্যম হিচাপে নৃত্য গীত নাট বাদ্যক ব্যৱহাৰ কৰিছিল আৰু আমাৰ কীৰ্তন ঘৰৰ 14 প্ৰসংগত তাক ব্যৱহাৰ কৰিছিল এই 14 প্ৰসংগত নিত্য নৈমিত্তিক প্ৰসংগত নৃত্য গীত নাট বাদ্য ব্যৱহাৰ পৰিৱেশন কৰিবৰ কাৰণে সত্ৰীয়া ল'ৰাই অধ্যাপকৰ ওচৰত মানে শিক্ষা লাভ গুৰু শিষ্য পৰম্পৰা সাংঘাতিক কথা যে তেওঁ বায়ন শিকিবলৈ গৈছে তেওঁৰ উদ্দেশ্য নহয় যে মই আনৰ ওচৰত মই শিক্ষা দি পেলাই মই পইচা আহৰণ কৰিম বা মই বেংক বেলেঞ্চ কৰিম সম্পত্তি ল'ম তেওঁৰ কথা হ'ল যে মই মানে সৰু দুহৰীয়া বৰ দুহৰীয়া হৈ মই বৰ বায়ন হ'ম হৈ পেলাই আমি কীৰ্তন ঘৰত মই গায়ন বায়ন চলাম মই গায়নৰ পৰা মই বৰ গায়ন হ'ম হৈ পেলাই আমি কীৰ্তন ঘৰত মই গায়ন হ'ম পাঠেক শিকি মই কীৰ্তন ঘৰত পাঠ পঢ়ি মই নাম প্ৰসংগ চলাম ঠিক তেনেকৈ নাটকৰ জ্ঞান লৈ পেলাই মই কীৰ্তন ঘৰত অংকীয়া পৰিৱেশন কৰিম তেওঁলোকৰ নৃত্য গীত নাট বাদ্য এই সমস্ত বস্তু শিকি লৈ মূল উদ্দেশ্যটো হ'ল কীৰ্তন ঘৰত কেনেকৈ উপাসনাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিব লাগে তেওঁলোকৰ উদ্দেশ্য এইটো নহয় যে বাহিৰত গৈ আজিৰ তাৰিখত সেইটো বস্তু পাৰফৰ্মিং আৰ্টছৰ সত্ৰীয়া ল'ৰাই শিকাইছে সেইটো এটা বেলেগ দিশ সেইটো পাছত কনচেপ্টটো আহিছে পিছৰ পৰৱৰ্তী সময়ত কিন্তু অৰিজিনেলি তেওঁলোকৰ নৃত্য গীত নাট বাদ্য শিকাৰ সত্ৰীয়া শিক্ষাৰ মূল উদ্দেশ্যটো হ'ল এটেইনমেণ্ট অফ ৰিয়েলিটি যে ভগৱানক প্ৰাপ্তি হ'বৰ কাৰণে গুৰু আসনক ঈশ্বৰ জ্ঞান কৰি লৈ গুৰু আসনৰ সন্মুখত সেই সমস্ত বিদ্যা কেনেকৈ তেওঁ পৰিৱেশন কৰিব পাৰে 14 প্ৰসংগত বা নৃত্য প্ৰসংগত কেনেকৈ নিৰ্ধাৰিত মানে প্ৰসংগত গৈ পেলাই তেওঁলোকে তাত নিখুঁতভাৱে পৰিৱেশন কৰিব পাৰে বিহু সংক্ৰান্তিত তেওঁলোকে এটা অৰ্চনী দিয়ে অধ্যাপকক অৰ্চনী মানে কি তামোল পাণ দিলে গামোচা এখনমান দিলে পইচা 10 টকাৰ পৰা 100 টকা কিবা এটা দিলে সেয়ে হ'ল সন্মান সেয়ে হ'ল মাননি গুৰুজনৰ মাননি ক'ত তেতিয়াহ'লে গুৰু অধ্যাপকসকলৰ মূল মাননিটো ধনৰ বান্দোলটো নহয় তেওঁলোকৰ মাননিটো হ'ল যে মই শিকোৱা এই গায়নৰ ল'ৰাটোৱে কীৰ্তন ঘৰত যেতিয়া সুন্দৰভাৱে গীত পৰিৱেশন কৰি প্ৰসংগ কৰিব পাৰিব বায়নজনে মই শিকোৱা বায়নৰ ল'ৰাটোৱে যে সুন্দৰভাৱে পৰিৱেশন কৰিব পাৰিব বায়ন পৰিৱেশন কৰিব পাৰিব সেইটোৱে হ'ল তেওঁলোকৰ মাননি আধ্যাত্মিক মাননি যিটোক আপুনি ধনেৰে জুখিব নোৱাৰে জনেৰে জুখিব নোৱাৰে কোনো সম্পত্তিৰে জুখিব নোৱাৰে ই এটা স্বৰ্গীয় এটা বাতাবৰণ তাৰ মাজত সেই সত্ৰীয়া ল'ৰাসকল এটা স্বৰ্গীয় এটা পৰিৱেশ পৰিস্থিতিৰ মাজত সোমাই পৰে আৰু যিটো বস্তু আপুনি কোৱাৰ নিচিনাকৈ বৰ্তমান মানে ঠক প্ৰবঞ্চনা মাৰি মৰক এই যুগ বিভ্ৰাটৰ যিখিনি যুৱ প্ৰজন্ম তেওঁলোকৰ কাৰণে এটা আদৰ্শনীয় একোটা উপাদান ছাৰ বৰ্তমান সময়ত সত্ৰীয়া নৃত্য আৰু অংকীয়া ভাওনাৰ যি ঊৰ্ধ্বগামী যাত্ৰা এই ঊৰ্ধ্বগামী যাত্ৰাটোৰ বিষয়ে আপুনি কি ক'ব সত্ৰীয়া নৃত্য বৰ্তমান সময়ৰ প্ৰেক্ষাপটত
যেতিয়া পৰিৱেশকৰণৰ যোগেদি বিভিন্ন বিদ্যালয়বিলাকত শিক্ষা প্ৰদান কৰাৰ উপৰিও যিটো বিশ্ববিদ্যালয় পৰ্যন্ত ই মানে ঠাই দখল কৰিছে মই ভাবোঁ এইটো খুব ভাল লক্ষণ শুভ লক্ষণ এটা পজিটিভ এটা মানে বাতাবৰণ সৃষ্টি হৈছে খালি আমাৰ এটা বস্তু ৰাখিব লাগে যে যিটো অৰিজিনেলিটিটো ভেটিটোৰ ওপৰত সত্ৰীয়া নিজা মানে আদৰ্শ ভেটিটোৰ ওপৰত প্ৰতিষ্ঠিত হৈ পেলাই এই পৰিৱেশকৰণটো হ'ব লাগে ইয়াত যাতে ধৰক ইয়াৰ যিবিলাক সাহিত্যবিলাক শংকৰদেৱ মাধৱদেৱৰ সাহিত্যৰ যোগেদি ইয়াক হ'ব লাগে আৰু নাচৰ যিবিলাক গ্ৰামাৰ যিটো ইয়াৰ সত্ৰীয়া বেছ থাকিব লাগে এতিয়া ধৰক কোনোবাই খালী গাৰে নাচিছে এইটো সত্ৰীয়া পৰম্পৰাই নকয় আকৌ এবাৰ দেখিছোঁ তেনে কাটা গেঞ্জি পিন্ধি পেলাই মানে সত্ৰীয়া নাচ নচা দেখিছোঁ কাটা গেঞ্জি টাইপত সেইটো সত্ৰীয়া পৰম্পৰাই নকয় একাহাৰ্য যিটো ড্ৰেছ নিৰ্মাণ কৰা হৈছিলে তাতোতো খালী গাৰে নচাৰ কোনো ব্যৱস্থা হোৱা নাছিলে আৰু একাহাৰ্য সাজটো সকলোবিলাক নাচতে ব্যৱহাৰ কৰাৰ কাৰণে কি হৈ গৈছে প্ৰতিবিলাক নাচৰ নিজৰ নিজৰ ড্ৰেছবিলাক নিষ্প্ৰভ হৈ গৈছে আৰু যিটো এতিয়া যিটো ক্ৰিয়েটিভ ফৰ্ম সৃষ্টি হৈছে যে এতিয়া সংৰচনা হৈছে এই সংৰচনাটোৰ কাৰণে প্ৰায়বিলাক ল'ৰা ছোৱালী মানে ক্ৰিয়েটিভ ডান্সটোৰ ফালে অৱধাৰিতভাৱে গুচি যোৱাৰ কাৰণে এই চালি নাচ ঝুমুৰ নাচ নাদুভংগী সূত্ৰধাৰ এই নাচবিলাকৰ যিবিলাক গোট নিজস্ব গোট মানে 12খন চালি নাচ থাকি গৈছে বাহাৰ নাচত অসমৰ নাচ হেৰি থাকি গৈছে ঝুমুৰ নাচ থাকি গৈছে নাদুভংগী থাকি গৈছে সেইবিলাক নাচ কেতিয়া শিকিব গতিকে মই ভাবোঁ যে এইটো একাহাৰ্য ফৰ্মত ক্ৰিয়েটিভ ফৰ্মটোৰ লগত সত্ৰীয়া নিজা নাচ গোটবিলাকো সমান্তৰালভাৱে যাওক তেতিয়াহে তেওঁলোক মানে মই ভাবোঁ যে উপকৃত হ'ব আৰু এটা কথা মই ক'বলৈ মন গ'ল মই সমালোচনা নকৰোঁ মই সমালোচনা কৰাৰ দৃশ্যতা মোৰ নাই যে আপোনাৰ জিন থাক ভঙিটো জিন থাক এতিয়া আপুনি চাব যে জিন থাক ভঙিটো এতিয়া এনেকুৱা হৈছে জিন থাক তো মই এইটো আমি যেতিয়া 1972-73 চনত আমি যেতিয়া সত্ৰীয়া নাচ শিকিছিলোঁ আমি জিন থাক চিধা দিছোঁ জিন থাক মূৰৰ সলাগনি দিছোঁ এতিয়া জিন থাক এইটো ক'ৰ পৰা আহিল মই SNA এৱাৰ্ডী টংকেশ্বৰ বৰবায়নে সুধিছোঁ আপুনি শিকিছিলে এনেকৈ নাই শিকা যোগেন্দ্ৰ বৰবায়নে সুধিছোঁ SNA এৱাৰ্ডী তেওঁ কৈছে নাই শিকা হৰিচৰণ বৰবায়নে সুধিছোঁ এইটো জিন থাকটো এনেকৈ দিয়ে নেকি নাই দিয়া যদি আমাৰ এই বৃদ্ধসকলে যদি সেই জিন থাকটো যদি এনেকৈ দি সেৱা কৰি দিয়া নাছিলে তেতিয়াহ'লে এই ভংগীটো কেনেকৈ আহিল এইটো বেছিক এটা প্ৰচাৰ হয় এই প্ৰচাৰটো বিকৃত হোৱাটো মই দুখ পাইছোঁ মই সমালোচনা কৰা নাই সংশোধন কৰিবলৈ মই দাবী কৰা নাই কিন্তু দুখ পাইছোঁ এইটো কাৰণে আৰু চাইণ্টিফিকেলি আপুনি চাওক যে জিন থাকটো হৃদয় লষ্টদল পদ্ম উজাৰি পেলাই দিছে আৰু এতিয়া মানৱীয় গতি বাওঁ ভৰি সোঁহাত সোঁ ভৰি বাওঁ হাত এইটো দি গুৰু আসনলৈ গৈছে গুৰু আসন উপাস্য তাত উপাস্যৰ এই জিন থাক কৰি গৈ পেলাই আঁঠু ভঙি লৈ পেলাই সেৱা কৰা এটা ভংগীমা আছেই এই নতুৱাজন জিন থাক কৰি গৈ পেলাই তেওঁ আঁঠু ভঙিলৈ সেৱা কৰিবই যদি কৰেগৈ পাছৰ ভংগীটো যদি সেৱা কৰিবই আগৰ ভংগীমাটোত সেৱা কিয় কৰিছোঁ আমি নাচিবহে লাগে এইটো এটা চিম্বলিকেলি যে শুদ্ধ নৃত্যৰ যোগেদি ই কেৱল ভাৱ প্ৰকাশ কৰিছে এইটো ৰাজহাঁহ পোন হৈ যাওক এইটো ভংগীটো কিমান ধুনীয়া লাগে আৰু এইটো শুৱলি দিয়াৰ কাৰণে তেওঁ গম পোৱা নাই নৃত্যকাৰজনে তেওঁ হিপ মানে প্ৰজেকশ্যন হৈছে যিটো হিপ মুভমেণ্টটো কৰা নিচিনা লাগে আৰু এইটো লোকনৃত্যৰ এটা হেৰি মানে নিতম্ব সঞ্চালনটো হ'ব নালাগে আৰু নিতম্বটো যথেষ্ট প্ৰজেকশ্যন হৈছে যাৰ কাৰণে তাৰ শালীনতাৰ বিনষ্ট কৰিছে আৰু সূত্ৰধাৰীটো মই দেখিছোঁ কোনোবাই খিটখিটিতাক ঢেই ডাওঁ কৰে কোনোবাই খিটিতাক ঢেই ডাওঁ কৰে সেইটো ধলনাৰ পৰা খিটখিটিতাকটো আহিলে মই সেইটো মই বাদ দিছোঁ বাৰু সেইটো বাৰু সিমানলৈকে যাওক কিন্তু সূত্ৰধাৰীটো ঠিক ক'লে আপুনি এটা কৈছোঁ খিটিতাক ঢেই ডাওঁ যে বহা পাজিতে উঠে খিটিতাক ঢেই ডাওঁ খিটিতাক ঢেই ডাওঁ খিটিতাক ঢেই ডাওঁ এইটো কি নাচ আমি যেতিয়া শিকিছিলোঁ খিটিতাক ঢেই ডাওঁ খিটিতাক ঢেই ডাওঁ এইটো ফ্লেক্সিবিলিটি অফ দি টৰ্চ উলাহ উৰা ৰাখি উলাহত নচাটো আপুনি ৰাখিব লাগিবই নহ'লে এই ভাৰত নাট্যমলৈ গতি কৰিলে বা কথকলি গতি কৰিলে সত্ৰীয়া নিজস্ব হেৰাব আপুনি পাৰিব নেকি জিন্না থেনি তাক জিন্না থেনি থেনি তাক জিন্না থেনি তাক জিন্না থেনি থেন এই নাচৰ ভংগীটো আপুনি উলাহ নোহোৱাকৈ দিয়কচোন চাওঁ মই এৰে সেৱক বুলিয়া পালিউৰা এই ঠুকনি তাল এই তালটো যিটো উলাহ আছে ৱেভ লাইক মুভমেণ্ট যিটো ৱেটলেছনেছ ষ্টেট অফ দি বডি ইট মাষ্ট বি ফ্লেক্সিবল ইন ইউৰ টৰ্চ অফ পাৰ্চন তেতিয়াহে সত্ৰীয়া গন্ধি হ'ব এই বস্তুবিলাক এৰি দি পেলাই মানে এই বেছিক ফৰ্মেশ্যনটো এৰি দিয়াটো অত্যন্ত বেয়া হৈছে আৰু মই হাত জোৰ কৰি মিনতি কৰিছোঁ সেইসকলক যে আমি মানে হাতে হাত ধৰি আগুৱাই যাওঁ আহক অৰিজিনেল ফৰ্মটোত যাওক আজি মই কথা এটা কৈছোঁ আজিকালি ফেচবুকত আঙুলি টুঙালি সমালোচনা কৰি ই বৰ ডাঙৰ পণ্ডিত আহিলে সেইটো নহয় আমি আজিৰ পৰা 50 বছৰ আগত শিকা
আৰু আমাৰ লগত সমপৰ্যায়ৰ এই গুৰুসকলৰ অধ্যাপকসকলৰ মন্তব্য ৰাখি পেলাই মই কথাখিনি কৈছোঁ। আমি যেতিয়া সকলোৱে হাতে হাত মিলাই সত্ৰীয়া নাচৰ নিজা ট্ৰেডিশ্যনটো পৰম্পৰাটো আমি ৰক্ষা কৰোঁ। আৰু দ্বিতীয়তে কথা হ'ল অংকীয়া নাটকখন আজিকালিতো আমাৰ সত্ৰীয়া কেন্দ্ৰই যথেষ্ট নাট সমাৰোহ পাতিছে আৰু খুব ভালৰ লক্ষণ আছে। সেই ক্ষেত্ৰত খুব ভাল হৈছে। মই দুটা কথাহে ক'ম যে গীতৰ অংশটো দুৰ্বল হৈছে। গীতৰ অংশটো শুদ্ধ ৰাগ তাল পেছ কৰি পেলাই গীতৰ অংশটো প্ৰশিক্ষণ দিব লাগে। আৰু তেওঁলোকক দেখিছোঁ যে ৰিয়েলিষ্টিক এলিমেণ্টটো আছেই অংকীয়া নাটকত। এটা মানে নাট্যধৰ্মী আৰু লোকধৰ্মী দুইটা বস্তু সংপৃক্ত হৈছে অংকীয়া নাটকত। এই আপোনাৰ ধৰক দধি শালখন, মুখাবিলাক বা মানে দধি ভাণ্ডটো, এই বস্তুবিলাক আনিব লাগে। তেতিয়া অভিনয়টো মানে ফুটি উঠে। আৰু দুই নম্বৰত সেইটো এলাও কৰা আছে অংকীয়া নাটকত, সেইটো এলাও অ'পেন ফৰ ইন এভৰি ৱেজ। গতিকে সেইটো আনিব লাগে। আৰু এটা কথা, এতিয়া মাতৃভাষাৰ ভাওনা বুলি এটা উজনি অসমত তোলপাৰ লাগি আছে। এই মাতৃভাষাৰ ভাওনা সম্পৰ্কত কওঁ যে এই ডেকা ল'ৰাখিনিয়ে যিটো মানে ইনভলভ হৈছে তেওঁলোকক নিৰাশ কৰিব নালাগে, নিৰাশ কৰিব নালাগে। গীতৰ অংশটো শুদ্ধ কৰক, অংকীয়া নাটকৰ আৰ্হি কৰক। তাৰপিছত প্ৰৱেশত প্ৰৱেশত বেছি লম্ফজম্ফ কৰিছে, ই মাৰ্জিত কৰক। তাৰপিছত সংলাপত তেওঁলোকে থিয়েটিকেল পজত সংলাপ কৰিব নালাগে, ভাওনাৰ পজত কৰক। তাৰ কাৰণে মই এটা ঔষধ দিওঁ। তেওঁলোকে থিয়েটাৰ কৰে, ঠগ প্ৰবঞ্চনাত হত্যা, লুণ্ঠন, অবিচাৰ এইবিলাকক নিৰাময় কৰিবৰ কাৰণে থিয়েটাৰ কৰে, কিন্তু ভাওনা কৰে ধৰ্ম, অৰ্থ, কাম, মুখ্য প্ৰাপ্তিৰ কাৰণে। গতিকে ভাওনাৰ ভাওৰীয়াই মুক্তিপ্ৰাপ্তৰ কাৰণে তেওঁ ভাও কৰিছে বুলি ভাবি ল'লে তেওঁ সেই লম্ফজম্ফখিনি নকৰে। লয়যুক্ত গদ্য কৰক আৰু তেনেকৈ কল্যাণ খৰ্মনা নাচখন ধুনীয়া কৰক। মই ভাবোঁ আৰু ড্ৰেছখিনি কলিকতা ড্ৰেছ কৰিব নোৱাৰিব। তে নাট্যশাস্ত্ৰও কৈছে সম্পূৰ্ণ অসমৰ থলুৱা সাজত তেওঁলোকে এইটো কৰিব লাগিব। এইখিনিকে কৰক। মই ভাবোঁ যে মাতৃভাষাৰ ভাওনা উজ্বলি উঠিব অংকীয়া নাটকৰ ওপৰত আধাৰিত কৰক। ছাৰ, আপুনি মাতৃ বুকুৰ উমৰ পৰা আহি সত্ৰীয়া সংস্কৃতিত আপুনি কঠোৰ অনুশীলন অনুশাসনৰ মাজেৰে আগবাঢ়ি আপুনি আজি এই পৰ্যায় পাইছে। আমাৰ অসম চৰকাৰৰ পৰা লগতে ভাৰত চৰকাৰৰ পৰা আপুনি যথেষ্ট সন্মান, আদৰ, মৰম পাইছে। এইসমূহ পাই আপোনাৰ মনত কেনেকুৱা ধৰণৰ অনুভৱ আপোনাৰ সৃষ্টি হৈছে অকণমান আমাৰ দৰ্শকসকলক কৈ দিয়ক। এৱাৰ্ডবিলাকে, বঁটাবিলাকে যথেষ্ট অনুপ্ৰাণিত কৰে, কৰ্মপ্ৰেৰণা যোগাই মই ভাল পাওঁ। মই প্ৰথম পাইছিলোঁ বলোৰাম বৰগায়ন বঁটা, তাৰপিছত ৰসেশ্বৰ শইকীয়া বৰগায়ন বঁটা, ডক্টৰ জগন্নাথ মহন্ত সোঁৱৰণী বঁটা, সংস্কৃতি সুজান বঁটা, এইখিনি পাইছিলোঁ মই। আৰু মই যিহেতু শিক্ষকতাও কৰিছিলোঁ, শিক্ষকৰ ফালত মই হেডমাষ্টৰ গুড পাৰফৰ্মেঞ্চ এৱাৰ্ড মই পাইছিলোঁ। তাৰপিছত মই ৰাজ্যিক কৃতি শিক্ষক বঁটা পাইছিলোঁ। আৰু সংগীতৰ ফালৰ পৰা পুনৰ মই সংগীত নাটক একাডেমীৰ অংকীয়া নাটকৰ ওপৰত মই সংগীত নাটক একাডেমী বঁটা পাইছোঁ। আৰু শেহতীয়াকৈ মানে সকলোৰে আশীৰ্বাদ শিৰত লৈ মোক মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ে সন্মানীয় ডক্টৰেট উপাধি দিছে। এই সামগ্ৰিক গোটেই বঁটা বাহনখিনিয়ে মই ভাবোঁ মোৰ এখন ভৰি ভাগিছে, এটা হাত ভাগিছে, কিন্তু মোৰ মানসিকতাটোত ইমান শক্তি দিছে। মই আজিও সজীৱ মানে সচেতনভাৱে মই ভাবোঁ যে মই আগুৱাই যাম আৰু পৰৱৰ্তী সময়ত মোৰ সন্মুখলৈ অহা গোটেই কৰণীয় কামখিনি মই কৰি যাম। প্ৰিয় দৰ্শক, সময় নিৰৱধি পাখি লগা কাৰৰ নিচিনা গৈ আছে। গুৰুজনাৰ আদৰ্শক আমি কেইটামান মিনিট বা ঘণ্টাত শেষ কৰিব নোৱাৰোঁ। আমাৰ কথা শেষ নহয়। ছাৰৰ লগত কথা পাতি সঁচাই খুব ভাল লাগিলে আৰু বহু কথা আমি পাতিবলৈ থাকি গ'ল। নজনা কথা বহু ছাৰৰ পৰা আমি শিকিলোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ছাৰৰ দীৰ্ঘায়ু হওক, লগতে DD অসমৰ ফালৰ পৰা ছাৰক এবাৰ আকৌ ধন্যবাদ জনাইছোঁ। ছাৰ, এইকণ সময় দিয়াৰ বাবে আপোনালৈ অশেষ ধন্যবাদ। ময়ো ধন্যবাদ জনাইছোঁ গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ সমূহ কৰ্মকৰ্তাক। আৰু আশা ৰাখোঁ যে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ যোগেদি আজি থাকি যোৱা যিখিনি কথা আমাৰ ভৱিষ্যতৰ দিনত আমি আকৌ আলোচনা কৰিবলৈ সুবিধা ল'ম আৰু সুবিধা দিব বুলি মই আশা ৰাখি পুনৰবাৰ মই মোৰ সভক্তি ভৰা মই সেৱা নিবেদন কৰি মই সামৰিছোঁ। চিন্তং নাগ্ৰাগ্ৰজন্তং বহল ভুজযুগ মন্থনং ভাব্যং শ্ৰীয়ং ধাৰ্যং মাধুৰ্য সাৰং মধুমথনং বিধু শুক্লবৰণং দধাৰং জাতং বৈৰাগ্য ৰাগং নিখিল মুনিগণ প্ৰিয়তে বিদ্যাৰূপ মহন্তস্বৰ সকল ধৰণ নাম সাৰেং ৰাগং ও তা ডিং ডিং না ডিং ডিং তা ডিং না ডিং না ডিং ডিং তা ডিং ডিং না ডিং ডিং তা ডিং না ডিং না ডিং ডিং ও তা ডিং ডিং না ডিং ডিং তা ডিং না ডিং না ডিং ডিং
এৰে ধিনা তাতা তাতা থুনা না হো ৰমণী গজ গমনি জগ মোহনী আৱৰি এৰে তাতা নাতা থেই থেই না থেই না থেই থেই ও তাতা নাতা থেই না থেই থেই এৰে ঢেগি তিতানি থেয়া কিয়ে হো ৰমণী গজ গমনি জগ মোহনী আৱৰি ও হেৰে ৰি 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 ৰি